নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন দলৰ প্ৰাৰ্থীসকলে দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ গৰম কৰি তুলিছে। দক্ষিণ কামৰূপৰ সোণতলী চৌধুৰী পামগাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰাৰ্থীসকলে বিভিন্ন ধৰণৰ কৌশল প্ৰয়োগ কৰি ভোটাৰ ৰাইজক আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে। ৭ নং সোণতলী চৌধুৰী পামগাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং চাউৰদিয়া ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী আব্দুল মালেকৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। শ পুৰুষ মহিলা বোকাপানী গছকি পদযাত্ৰাত অংশগ্ৰহণ কৰি নিৰ্বাচনৰ কাৰ্য ব্যাপক কৰি তোলা পৰিলক্ষিত হৈছে। ঢোলে ডগৰে নৃত্য গীতেৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ। দুৰ্নীতিমুক্ত এখন নিকা সমাজ আৰু সৰ্বাংগীন উন্নয়নৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতিৰে ভোটাৰ ৰাইজৰ পৰা ভোট বিচাৰিছে ৱাৰ্ড সদস্য আব্দুল মালেকে। ভোটাৰ ৰাইজসকলক মই এটাই আহ্বান জনাম যে পঞ্চায়ত নিৰ্বাচন হৈছে গাঁওবাসীৰ উন্নয়নৰ নিৰ্বাচন। গতিকে সকলো ভোটাৰ ৰাইজক মই এটাই অনুৰোধ জনাওঁ যে আপোনালোকে কেৱল নিজৰ বাবে নহয়, নিজৰ পৰিয়ালৰ বাবে, গাঁওখনৰ উন্নতিৰ বাবে, নিজৰ ভাই ভণ্টিৰ বাবে, আজু ককা বা আইতাকৰ বাবে নিজৰ আপোনালোকৰ বহুমূলীয়া ভোটটো দি কি কৰিব, যিজন সুযোগ্য প্ৰাৰ্থী তেওঁক কি কৰিব জয়যুক্ত কৰাব।